নমস্কাৰ আপোনালোক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটো নতুন ভিডিঅ'টা মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকলে SCRT DLEDৰ স্পট কাউন্সেলিঙৰ এডমিশ্যন প্ৰথম ৰাউণ্ড হৈ গ'ল। এতিয়া ছেকেণ্ড ৰাউণ্ডৰ বাবে নটিফিকেশ্যন মুকলি কৰিছে। গতিকে যিসকল কেণ্ডিডেটে এতিয়ালৈকে ছিট পোৱা নাই তেওঁলোকৰ কাৰণে এটা বহুতেই ভাল এটা সুযোগ আছে, কাৰণ এইটোৱে চান্স, এই চান্সটোতো কিছুমানে বহুতে ছিট পাই যাব, আপুনিও পাই যাব পাৰে। চ' ক'ত কিমান ভেকেঞ্চি আছে আপোনালোকক জনাৰ চেষ্টা কৰিম আৰু কেনেকৈ এডমিশ্যনটো ল'ব লাগিব সম্পূৰ্ণ ডিটেইলছ জনাৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ নিশ্চয়কৈ চাই থাকিব। তো ইয়াতে চাওক নোটিছখন আহিছে আৰু ইয়াতে কোৱা হৈছে দিছ ইজ টু ইনফৰ্ম অল দ্য কনচাৰ্ণ ডেট দ্য স্পট কাউন্সেলিং এডমিশ্যন ফৰ দ্য এডমিশ্যন ৰাউণ্ড 2 ইনটু 2 ইয়াৰ ডিলেড কোৰ্ছ 2024-26 উইল বি হেল্ড অন 18 নৱেম্বৰ 18 নৱেম্বৰ তাৰিখে ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙৰ এডমিশ্যনটো সম্পন্ন কৰা হ'ব বুলি ইয়াতে উল্লেখ কৰা আছে। ক'ত যিবিলাক ইনষ্টিটিউট কিছুমানত যিবিলাকত ছিট খালী আছে, যিবিলাকতো মানে ফিল আপ হৈ গ'ল, তাতেতো হৈ গ'ল, তাতে আকৌ ছিট খালী নাই, সেইবিলাকত এডমিশ্যন নহয়। কিন্তু য'ত ছিট খালী আছে আপোনালোকে তাতে এডমিশ্যনৰ বাবে যাব পাৰিব। আৰু কৈছে যে যদি আপোনালোকে আৰু ইয়াতে নিজৰ ডিষ্ট্ৰিক্টত য'ত আপুনি এডমিশ্যন মানে এক্সামটো দিছিলে তাতে আপোনালোকক যাব দিয়া হৈছে। কিন্তু কোৱা হৈছে মোৰ অভাৰ কেণ্ডিডেট ইৰেছপেক্টিভ অফ এনি ডিষ্ট্ৰিক্ট ছিকিং এডমিশ্যন, যিকোনো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে যদি এডমিশ্যন বিচাৰি আছে, আপুনি যিকোনো ডিষ্ট্ৰিক্টৰ নহওক কিয় আপুনি এইটো প্ৰিন্সিপাল অফ কলিয়াবৰ কলেজ অফ এডুকেশ্যন, এই কলেজত আপুনি এডমিশ্যনৰ বাবে যাব পাৰিব। আৰু আপুনি যদি ইয়াতে এডমিশ্যন ল'ব বিচাৰে দেন আপোনালোকে ইয়াতে কি কৰিব লাগিব, নিজৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম যিখন এপ্লাই কৰোঁতে পাইছিলে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন এনক্ল'জড উইথ সকলো ডকুমেণ্ট আপোনালোকৰ, আৰু লগতে এডমিট কাৰ্ড, যিটো পেড এক্সামৰ এডমিট কাৰ্ড, আৰু লগতে আপোনালোকৰ এডুকেশ্যনেল ছেল্ফ এটেষ্টেড কপিসমূহ লৈ যাব লাগিব আৰু আপোনালোকে তাতে ছাবমিট কৰিব লাগিব। আৰু টিচিং এডুকেশ্যন ইনষ্টিটিউটৰ ফালৰ পৰা কমপ্লিটলি ষ্ট্ৰিক্টলি এটা মেৰিট বেচিছ মানে মেৰিট লিষ্ট প্ৰকাশ কৰিব, আৰু আপোনাৰ যদি হায়েষ্ট মাৰ্ক আছে তেতিয়া আপুনি ইয়াতে এডমিশ্যনটো পাই যাব। লগতে এতিয়া কৈ দিয়া হৈছে ফাৰ্দাৰ দ্য এডমিশ্যন ইনটু 2 ইয়াৰ DLED course for the session 2024-26 will be closed after 20 নৱেম্বৰ, মানে 20 নৱেম্বৰৰ পিছৰ পৰা সম্পূৰ্ণভাৱে এই বছৰৰ এডমিশ্যনৰ প্ৰক্ৰিয়াটো ক্ল'জ কৰি দিয়া হ'ব। গতিকে আপোনালোকে 18 তাৰিখতে যাব লাগিব যদিহে এডমিশ্যন ল'ব বিচাৰিছে। আৰু ইয়াতে কৈছে ৰিপৰ্টিং টাইমটো কিমান দিছে চাওক। ৰিপৰ্টিং টাইম ৰাতিপুৱা 9:30 বজাৰ পৰা ৰাতিপুৱা 11:30 বজাৰ ভিতৰত আপোনালোকে উপস্থিত হ'ব লাগিব ইনষ্টিটিউটত। এডমিশ্যন টাইম আপোনালোকৰ 1 বজাৰ পৰা 5 বজালৈকে চলিব। আৰু ভেনুটো দিয়া আছে অফিচ অফ দ্য প্ৰিন্সিপাল অফ ৰেছপেক্টিভ টিচাৰ এডুকেশ্যন ইনষ্টিটিউট, যাক চমুকৈ TEI বুলি উল্লেখ কৰিছে। অৰ্থাৎ আপোনালোকে য'ত এক্সাম দিছিলে সেইটোৰ কথা ইয়াতে কোৱা হৈছে, বা আপুনি য'ত এডমিশ্যনৰ বাবে যাব সেইটোকে কোৱা হৈছে যে ৰেছপেক্টিভ টিচিং এডুকেশ্যন ইনষ্টিটিউট। তো ইয়াতে চাওক ভেকেঞ্চি ৰিপৰ্ট আফটাৰ কমপ্লিশ্যন অফ এডমিশ্যন, যিটো আপোনালোকৰ স্পট কাউন্সেলিং এডমিশ্যন ৰাউণ্ড 1 হোৱাৰ পিছত ক'ত কিমান ভেকেঞ্চি আছে। কিছুমান 0 দেখাই আছে যে মানে এইটো ডিষ্ট্ৰিক্টত কোনো ধৰণৰ ভেকেঞ্চি খালী নাই, সকলো ফিল আপ হৈ গ'ল, মানে ইয়াতে আপুনি যাব নালাগে, ইয়াতে ছিট ফিল আপ হ'ল, ইয়াতে ছিট নাপায়। বাকী আপোনালোকে চাব পাৰে ক'ত কিমান ছিট আছে, কিছুমান 1 আছে, কিছুমান 2 আছে, 3 আছে, আৰু কিছুমানত আপুনি চাব যেনেকুৱা আপোনালোক উদাহৰণস্বৰূপে বকৰ এখন ইনষ্টিটিউট, আপুনি যদি বকৰ ইনষ্টিটিউট চাইটো চাওক, ইয়াতে বহুত ছিট আছে। আপুনি এইটো চাব পাৰে 35 নম্বৰ কলেজ অফ এডুকেশ্যন বক' কামৰূপ। ইয়াতে আপোনালোকে ছায়েন্সৰ আনৰিজাৰ্ভৰ কাৰণে 12টা ছিট, তাৰপিছত এইটো আপোনালোকে OBC 8টা ৰিজাৰ্ভ, মানে ইয়াতে যেনেকুৱা ছিট প্ৰথম অৱস্থাৰ পৰা থাকিব লাগে 100টা ছিট আছে ইয়াতে টোটেল, তেনেকৈ আছে। মানে ইয়াতে কি হৈছিলে যে আগতে বন্ধ কৰি ৰখা হৈছিলে, ইয়াতে স্পট কাউন্সেলিং এডমিশ্যন মানে ইয়াতে কাউন্সেলিং এডমিশ্যন হোৱাই নাছিলে, সেইবাবে ইয়াতে মানে এতিয়া খুলি দিয়া হৈছে ইনটেক কেপাচিটিসমূহ। গতিকে আপোনালোকে ইয়াতে যিসকল কেণ্ডিডেট কামৰূপৰ পৰা বিলং কৰে তেওঁলোকে ইয়াতে এডমিশ্যন ল'ব পাৰিব, আৰু বাকী ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে তাতে এডমিশ্যনৰ বাবে যাব পাৰিব। যদিহে সেই ডিষ্ট্ৰিক্টৰ মানে কেণ্ডিডেট নাথাকে তেন বাকী ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটেও ইয়াতে এডমিশ্যন পাব, কিন্তু প্ৰিফাৰেঞ্চটো সেই কামৰূপ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটক কিন্তু বেছিকৈ দিয়া হ'ব, সেই কথা আপোনালোকে মন কৰিব। বাকী ইয়াতে কলিয়াবৰ কলেজ অফ এডুকেশ্যন, ইয়াতেও টোটেল 10টা ছিট আছে, যিখন নটিছত ইয়াতে পাৰ্টিকুলাৰলি ইয়াতে মেনশ্যন কৰি দিছে স্পেচিয়েলি। গতিকে আপোনালোকে ইয়াতো যাব পাৰিব আপোনালোকৰ এডমিশ্যন প্ৰচেছৰ বাবে। আপোনালোকে 18 তাৰিখে যাব লাগিব। বাকী আপোনালোকে ইয়াতে এডমিশ্যন যাব তেতিয়া আপোনালোকৰ এইখন ফৰ্মৰ প্ৰয়োজন হ'ব, স্পট কাউন্সেলিং ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, এইখন ফৰ্ম লাগিব, এইখন ফিল আপ কৰিব আপোনালোকে, প্ৰিণ্ট আউট কৰি ওলাই লৈ, মই আগতো কৈছোঁ তথাপি আপোনাৰ জনাই দি আছোঁ। আৰু ইয়াৰ লগত আপোনালোকৰ ডকুমেণ্টসমূহ লাগিব, তেনেকুৱা ধৰক আপোনালোকৰ এডুকেশ্যনেলৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী, ইয়াতে মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেটৰ জেৰক্স লাগিব, আপোনালোকে ছেল্ফ এটেষ্টেড কৰি ল'ব লাগিব, যিবিলাক ডকুমেণ্ট সকলো আছে। যদি কোনো কেটেগৰীৰ পৰা বিলং কৰে আপোনালোক কেটেগৰী চাৰ্টিফিকেটখন লাগিব, তাৰপিছত PRC যদি আছে PRC দি দিব, তাৰপিছত যদি নাথাকে আধাৰ কাৰ্ড নাইবা ভোটাৰ ID দিলেও হৈ যাব। তাৰপিছত আপোনালোকৰ যিখন স্ক'ৰ কাৰ্ড আছিল আপোনালোকে লগ ইন কৰিলে চাব মাৰ্ক দেখাইছে, সেইটো আপোনালোকে স্ক্ৰীনশ্বট কৰি ল'ব। ইয়াতে ডাউনলোডৰ অপশ্যনটো আপোনালোকে যিহেতু নাপাব, সেইবাবে আপোনালোকে সেইটো ল'ব। বাকী ডকুমেণ্টৰ ক্ষেত্ৰত আপোনালোকৰ যিটো কোৰ্টৰ পৰা এখন কোৰ্ট ফি বা আপোনালোকে যিটো ষ্টেম্প পেপাৰ বুলি ক'ব, ষ্টেম্প পেপাৰ হ'লে বেছি ভাল হয়। 10 টকাটো মিনিমাম ল'লে হৈ যাব, যদি নাপায় আপোনালোকে বেছি ল'ব পাৰে, 20 টকা 50 টকা 100 টকা কথা নাই, আপোনালোকে সেইখন ল'ব লাগিব। লগতে যিখন
নোটিছ পাব্লিছ কৰিছিলে DLEDৰ মানে এডমিশ্যনৰ বাবে তাতে আপোনালোকে আণ্ডাৰটেকিং পাব যিটো আপুনি ইমান নাম্বাৰ কাউন্সিলিঙত এডমিশ্যন পাইছে গতিকে সেইখন আপোনালোকে ওলাই লৈ প্ৰিণ্ট আউট কৰি ল'ব লাগিব বাকী একো নালাগে এইখিনিয়ে লাগিব গতিকে প্ৰথমতে আপোনালোকে ভেকেঞ্চি ৰিপৰ্টটো চাই ল'ব এইটো এটা লাষ্ট চান্স যদি আপুনি যাব বিচাৰে তেন্তে আপোনালোকে যাব পাৰে 18 নৱেম্বৰ তাৰিখে আপোনালোকৰ এইটো স্পট কাউন্সিলিং এডমিশ্যনটো হ'ব যদি আপোনালোকে যায় তেনে আপোনালোকে টাইম মতে উপস্থিত হ'ব ইনষ্টিটিউটত গৈ য'ত আপোনালোকে এডমিশ্যনটো ল'ব বিচাৰে নিজৰ ডিষ্ট্ৰিক্টত হ'লে ভাল বা বেলেগ ডিষ্ট্ৰিক্টত আপোনালোকে যাব পাৰে য'ত চিট বেছি আছে যদি সেই ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট নাথাকে দেন আপুনি তাতে এডমিশ্যনটো পাই যাব পাৰে যদি আপোনাৰ মাৰ্ক ভাল আছে চ' এইখিনি আছিল ভিডিঅ'টো নিশ্চয়কৈ লাইক এটা কৰিব কিবা বুজি নাপালে কমেণ্ট কৰিব থেংক ইউ